নমস্কাৰ শ্ৰদ্ধেয় শিক্ষাগুৰুসকল আপোনালোকৰ সকলোকে মই মডাৰ্ণ এডুকেশ্যন এণ্ড ইনফো চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিব বিচাৰিছোঁ এটা টেকনিকেল প্ৰব্লেম কাৰণ আপোনালোকে সকলোৱে জানে TARLৰ যিটো বেছলাইন এছেছমেণ্ট আমাৰ শিক্ষা সেতু এপত এড কৰিব লাগে সেইটো দেখা গৈছে বহুত বিদ্যালয়ৰ সন্মানীয় ছাৰ বাইদেউসকলে আজিলৈকে এইখিনি কৰিবলৈ সক্ষম হোৱা নাই কাৰণ বিভিন্ন তেখেতসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে বিভিন্ন ধৰণৰ টেকনিকেল প্ৰব্লেমৰ সন্মুখীন হৈ আছে মই আপোনালোকক দেখুৱাই আছো কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে আৰু ইয়াৰ সলিউশনখিনি কেনেকৈ কৰিব পৰা যায় এইখিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে উপকৃত হ'ব চাই যাওক মই ভিডিঅ'টো এটা আপোনালোকে নিশ্চয় দেখা পাইছে স্ক্ৰিনত sum of fields must equal tested student এনেকুৱা ধৰণৰ এটা প্ৰবলেম আপোনালোকে পাইছে এইটো এটা প্ৰবলেম নেক্সট আৰু এটা প্ৰবলেম আপোনালোকে চাওক আপোনালোকে স্ক্ৰিনত দেখা পাইছে এডিট টাইম লিমিট এক্সিডেড এই দুটা প্ৰবলেম আৰু এটা প্ৰবলেম আপোনালোকক দেখুৱাইছো হেতু একেবাৰে চাই লওক আৰু এইখিনি আমি কেনেকৈ সমাধান কৰিব পাৰো সেইখিনি চেষ্টা কৰিম আৰু এটা প্ৰবলেম হৈছে হয়তো কোনোবা সন্মানীয় ছাৰ বাইদেৱে সাবমিট কৰিছে সাবমিট কৰাৰ পিছত দেখা পাইছে ইয়াতে 0 নহয় হেতু একেবাৰে খালি হৈ থাকিব টোটাল টেস্টেড স্টুডেন্টটো 0 নহয় একেবাৰে খালি হৈ থাকিব তো যেতিয়া আমাৰ খালি হৈ থাকিব তাৰ মানে আমাৰ যেখিনি আমি ৰেকৰ্ড সাবমিট কৰিছো এইখিনি সাবমিট হোৱা নাই তো এতিয়া আমি প্ৰথমৰ পৰা আমি চাম আমি একচুয়ালি এইখিনি কাম সাকসেস কৰিবলৈ হলে কেনেকৈ আমি আগবাঢ়ি যাব লাগিব আপোনালোকে চাওক এনে ধৰণৰ আগবাঢ়ি যাব লাগিব যিসকল সন্মানীয় ছাৰ বাইদেউসকলৰ এতিয়ালৈকে সাবমিট হোৱা নাই ডিস্ট্ৰিক্টৰ ফালৰ পৰা যিখিনি ৰেকৰ্ড আপোনাৰ ৰিপৰ্ট আপোনালোকৰ লগত শেয়াৰ কৰি আছে আপোনালোকে দেখা পাই আছে যে আমিতো সাবমিট কৰিছো কিন্তু কিয় আমাৰ ইয়াত সাবমিট ৰেকৰ্ড আহা নাই হেতু আমি কৰাৰ কাৰণে আমি প্ৰথমতে সাবমিট কৰা সাকসেস 100% সাকসেস কৰাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আপোনালোকে চাওক মোৰ এই স্ক্ৰিনত আপোনালোকে দেখা পাইছে শিক্ষা সেতু এপছটো আছে এই শিক্ষা সেতু এপছটো আপোনালোকে এনেকুৱাকৈ প্ৰেছ কৰিব কৰাৰ পিছত ইয়াতে আপোনালোকে যিখিনি অপচন পাইছে ইয়াতে এটা অপচন পাব আপোনালোকে এপ ইনফো বুলি এটা অপচন পাব এই এপ ইনফো অপচনটোত আপোনালোকে ক্লিক কৰিব এপ ইনফো অপচনটো ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখাব ষ্টৰেজ এণ্ড কেশ আছে হেতু আপোনালোকে ক্লিক কৰিব কৰাৰ লগে লগে ইয়াতে আপোনালোকে দুটা অপচন আছে বিভিন্ন মোবাইলত বিভিন্ন ধৰণৰ থাকে মাত্ৰ আপোনালোকে এটাই কনসেপ্ট ৰাখিব লাগিব ষ্টৰেজটো কত আছে মই ইয়াতে কি কৰিম এটা হৈছে ক্লিয়াৰ কেশ আছে আৰু এটা হৈছে ক্লিয়াৰ ষ্টৰেজ মই কি কৰিম ক্লিয়াৰ ষ্টৰেজটোত ক্লিক কৰিলো কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব কেনসেল বা ডিলিট অপচন আছে মই কি কৰিম ডিলিট অপচনটো ক্লিক কৰিম এইখিনি আমাৰ প্ৰথম কাম এইখিনি কৰাৰ পিছত আমি কি কৰিম আকৌ ব্যাক কৰি আমাৰ শিক্ষা সেতু যেটো এপছ আছে ইয়ালৈ আমি গুছি আহিলো এতিয়া শিক্ষা সেতু এপছত আহাৰ পিছত আমি কি কৰিব লাগিব আমাৰ যেটো ড্যাশবোৰ্ড ইউজাৰ আইডি আৰু পাসওয়াৰ্ড যেটো নিজৰ বিদ্যালয়ৰ আছে সেইখিনি আমি পুট কৰিম এইখিনি পুট কৰি আমি লগইনটো কৰি লম মই লগইনটো কৰি ললো কৰি লোৱাৰ পিছত স্ক্ৰল কৰি আমি তলত আহিম তলত আহি আমি TRL টো দেখা পাইছো এই TRL যেটো এপছ আছে এটো ক্লিক কৰাৰ লগে লগে আমাৰ কি হ'ব এনেকুৱা ধৰণৰ আমাৰ ডাউনলোডিং ষ্টাৰ্ট হ'ব ক শ্ৰেণীৰ পৰা আৰম্ভ কৰি আমাৰ যিমানটো ক্লাছ লৈকে থাকিব 5 থাকিলে 5 লৈকে 8 থাকিলে 8 লৈকে এইখিনি আমাৰ ডাউনলোডিং হ'ব আপোনালোকে ধৈৰ্য সহকাৰে এইখিনি ডাউনলোডিং খিনি অনায়াসে হ'বলৈ দিব আপোনালোকে চাওক এনেকুৱাকৈ মই কি কৰিলো মোৰ যিখিনি ডাউনলোড কৰিব লগা আছিল অটোমেটিক সিস্টেমতে এটো ডাউনলোড হয় এই ডাউনলোড খিনি আপোনালোকে হ'বলৈ দিব মোৰ ইয়াতে আপোনালোকে দেখা পাইছে মই ক শ্ৰেণীৰ পৰা ক্লাছ 5 লৈকে ডাউনলোডিংটো হৈ গল হোৱাৰ পিছত মোৰ স্ক্ৰিনত কি আহিলে এনেকুৱা ধৰণৰ আহিলে ৰিফ্ৰেছ এনৰোলমেন্ট গেট এছেছমেন্ট আৰু বেছলাইন এছেছমেন্ট এতিয়া বেছলাইন এছেছমেন্ট আমি কৰিব লাগে এতিয়া বেছলাইন এছেছমেন্ট কৰাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব এটো ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে চাওক মোৰ স্ক্ৰিনত যেটো আছে মোৰ বেছলাইন এছেছমেন্টটো টোটাল এনৰোলড ষ্টুডেন্ট 10 আছে কিন্তু এতিয়া কথাটো হৈছে মই যদি ইয়াত 9 জন ষ্টুডেন্ট দিও দি যদি মই ট্ৰাই কৰো যে বেছলাইন এছেছমেন্ট কৰিব লাগে আপোনালোকে এটো খুলি আহিব কিন্তু কথাটো হৈছে আপোনালোকৰ যেটো টেস্টেড ষ্টুডেন্ট আছে টেস্টেড ষ্টুডেন্টটো কাৰণ আপোনালোকৰ সমান ৰখাটো ভাল কাৰণ আপোনালোকে জানে বেছলাইন এছেছমেন্ট হয়তো এদিন কৰিছে আপোনাৰ যেহেতু 10 জন ষ্টুডেন্ট আছে 10 জন ষ্টুডেন্ট গোটেইখিনি আপোনালোকে এছেছ কৰিব লাগিব এই কাৰণে মই কি কৰিলো ইয়াতে সমান ৰাখিলো 10 জনে ৰাখিলো তাৰ পিছত ধৰি লৈছো মই বিগিনাৰত 2 জন মোৰ আছিল 2 জন দিলো ল্যাঙ্গুৱেজ ক্লাছ 3 ল্যাঙ্গুৱেজ
লেটাৰত 2জন আছিল 2জন দিলোঁ, ৱাৰ্ডত 2জন আছে 2জন দিলোঁ 6জন হ'ল, পেৰেগ্ৰাফত 2জন দিলোঁ 6জন 2জন 8জন হ'ল। এতিয়া ষ্ট্ৰেইট যদি মই 2জন দিওঁ তেনেহ'লে মই বনাছত দিব নোৱাৰোঁ। এতিয়া কথাটো হৈছে বনাছত দিলে আমাৰ ছেভ হয়নে নাই সেইখিনি বস্তু আমাক চাবলগীয়া, কাৰণ আপোনালোকে ইয়াতে ধৰক 1 দিলে ষ্ট্ৰেইট আৰু বনাছত যদি 1 দিয়ে দি আপোনালোকে নেক্সট যেতিয়া গো টু লেংগুৱেজ এছেছমেণ্ট ক্লিক কৰিব, চাওক লিখাটো আহিছে সাম অফ ফিল্ডছ মাষ্ট ইকুৱেল টেষ্টেড ষ্টুডেণ্ট। আপোনালোকে দেখা পাইছে তাৰমানে বনাছত যিটো আমি দিছোঁ সেইটো কেলকুলেশ্যনত ধৰি লোৱা নাই। তো এতিয়া কথাটো হৈছে আমি কি কৰিম, সেইকাৰণে বনাছটো আমি 0 ৰাখি দিম। আমি ষ্ট্ৰেইট কি কৰিম 2জন সোমাই দিম, দিলে কি হ'ল 2 4 6 8 10 10জন হৈ গ'ল। এতিয়া বনাছত 0 কৰি দিলোঁ, দি আমি ক্লিক কৰিলোঁ গো টু লেংগুৱেজ কৰিলোঁ। নেক্সট এতিয়া চাওক এৰিথমেটিক এছেছমেণ্টত আমাৰ কিমান হৈছে 10ৰ ভিতৰত 10 হৈছে। এতিয়া এৰিথমেটিকতো আমি কি কৰিলোঁ ঠিক তেনেকুৱা ধৰণে ৰাখিলোঁ 2জন 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 6জন হ'ল, ছাবষ্ট্ৰেকশ্যনত 2জন 8জন হ'ল, ডিভিজনত 2জন 10জন হ'ল। এতিয়া কি কৰিলোঁ আমি গো টু নেক্সট ক্লাছ। চাওক আপোনালোকে ইয়াতে দেখা পাইছে ক্লাছ 4 আহিছে আৰু ইয়াতে আহিছে ছেভ, তলত যিটো আপোনালোকে গ্ৰীণ কালাৰত দেখা পাইছে ছেভ। তো এতিয়া কি কৰিব লাগিব নেক্সট ক্লাছ 4 আহিল, ইয়াতেও আকৌ আমি কি কৰিব লাগিব কিমান ষ্টুডেণ্ট 17 কৰিলোঁ, ক্লিক কৰিলোঁ। ইয়াতো ধৰি লৈছোঁ আমি 2জন 2জন এনেকুৱাকৈ আপোনালোকে ফিল আপখিনি কৰিব লাগিব। তো আপোনালোকে চাওক মই কি কৰিলোঁ ক্লাছ 3 4 তো 5টো ফিল আপ কৰিলোঁ 19জন, টোটেল ষ্টুডেণ্ট 19, তাৰে ভিতৰত 19জনৰ ভিতৰত মই 19জনে টেষ্টেড বুলি দিলোঁ, দি মই কৰিলোঁ 2 2 4 4 7 আৰু বনাছত মই 0 ৰাখিছোঁ। কাৰণ আপোনালোকে জানে বনাছত কিবা এটা ডিজিট দিয়াৰ লগে লগে দেখুৱাব এই ৰেড লিখাটো যে আহে টেষ্টেড ষ্টুডেণ্ট মাষ্ট বি ইকুৱেল টু দ্য কিবাৰ লগত যিটো এনৰল ষ্টুডেণ্ট এনেকুৱা যিটো লিখা আহে সেইটো প্ৰব্লেমটো আহে। সেইকাৰণে মই কি কৰিছোঁ বনাছৰ যিখিনি ষ্টুডেণ্ট আছে সেইখিনি মই ষ্টৰী লেভেলতে ৰাখি দিছোঁ। এনেকুৱাকৈ মই এইখিনি ছেভ কৰিলোঁ, কৰাৰ পিছত এনেকুৱাকৈ ফিনিছ মাৰিলোঁ, ফিনিছ কৰাৰ লগে ছেভ ক্লাছ হৈ গ'ল। এতিয়া কথাটো হৈছে মোৰ ছেভ হ'লনে নাই সেইখিনি মোক চাব লাগে। ছেভ যদি হৈছেনে নাই সেইখিনি চোৱাৰ কাৰণে মই কি কৰিম আকৌ যিটো TRL যিটো এপছ আছে ইয়ালৈ মই গুচি আহিলোঁ, ইয়াতে আহি মই ক্লিক কৰিলোঁ, কৰি বেছলাইন এছেছমেণ্ট যিটো আছে ক্লিক কৰিছোঁ। চাওক আগতে আপোনালোকে দেখা পাইছিলে 0 আছিলে, এতিয়া টোটেল এনৰল ষ্টুডেণ্ট 10 আৰু এতিয়া টেষ্টেড ষ্টুডেণ্ট 10। ইয়াতে মই ক্লিক কৰিলোঁ, কৰি চাওক মই যিখিনি ডাটা এণ্ট্ৰি কৰিছিলোঁ ডাটাখিনি ইয়াতে সম্পূৰ্ণভাৱে আছে। মই কি কৰিলোঁ গো টু নেক্সট, কাৰণ আপোনালোকে বেক কৰিব নালাগে ফৰৱাৰ্ডহে যাব পাৰে। চিমিলাৰলি মই 4তো 17 কৰিছিলোঁ, চাওক এইখিনি ডাটা আহিছে কৰিলোঁ, এইটো আকৌ নেক্সট কৰিলোঁ, এৰিথমেটিকটোও চাই ল'লোঁ। এতিয়া মই ক্লাছ 5টো চাওক ক্লাছ 5 19ত 19 কৰিছোঁ, ডাটাটো এনেকুৱাকৈ বহাইছোঁ, বনাছত ইয়াতো মই 0 ৰাখিছোঁ, এনেকুৱাকৈ গৈছোঁ গৈ মই ফিনিছ কৰিছোঁ। তাৰমানে ইয়াতে মোৰ ডাটাখিনি আছে। এতিয়া কথাটো হৈছে আমি বহুতে কি কৰিছোঁ ইয়াত যে আছে ডাটা আপডেটেড ছাকচেছফুলি ইয়াতে আমি এৰি দিছোঁ, তেতিয়া কি হয় আমাৰ ছাৰ্ভাৰত গৈ ডাটাখিনি নাপায়। তো সেইকাৰণে আমাক কৰিব লাগিব কি আনচিং ডাটা, এই যে TRLৰ ওপৰত যিটো আছে আনচিং ডাটা সেইটো আমি ক্লিক কৰিব লাগিব। চাওক এবাৰ গ'লোঁ অল দ্য ডাটা হেজ বিন চিংক্ৰনাইজ ছাকচেছফুলি, এবাৰৰ ঠাইত আপোনালোকে লাগিলে 5 বাৰ কৰি দিয়ক, 5 বাৰ কৰি দিয়ক। এনেকুৱা যদি আপোনালোকে কৰে আপোনালোকৰ ডাটাটো অনায়াসে ছাবমিট হৈ যাব। এতিয়া কথাটো হ'ল ইয়াতে আমি সলিউশনটো দেখাবলৈ এই ৰেড লিখা যিটো আছে টেষ্টেড ষ্টুডেণ্ট মাষ্ট বি ইকুৱেল টু আছে, সেইটো আমাৰ প্ৰব্লেমটো হৈছে বনাছত গৈ। তো আমি কি কৰিম বনাছটো 0 ৰাখিম, যিখিনি বনাছৰ ষ্টুডেণ্ট আছে এইখিনিও আমি ষ্টৰীত ৰাখি দিম। সেইটো এটা গ'ল প্ৰব্লেম আমাৰ ছল্ভ হ'ল। এতিয়া নেক্সট যিটো আপোনালোকক মই দেখুৱাইছিলোঁ যে এক্সিট এডিট লিমিট এক্সিট যিটো আপোনালোকে দেখা পাইছিলে সেইটোৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব, এই যে এডিট লিমিট এক্সিডেড যিটো আছে সেইটোৰ ক্ষেত্ৰত কি কৰিলোঁ, এইটোৰ ক্ষেত্ৰত আপোনালোকে একো কৰিব লগা নাই। যদি আপোনালোকে প্ৰথমৰ পৰা মই যেনেকুৱা ধৰণে দেখুৱাইছিলোঁ আপোনালোকে এপছটোত যাব, প্ৰেছ কৰিব, কৰি আপোনালোকে এপ ইনফোত গৈ ক্লিক কৰিব। সেইটো কৰাৰ ক্ষেত্ৰত মই যে দেখুৱাই দিছিলোঁ অলপ আগতে এডিট লিমিট যিটো এক্সিট আছে এইটো এক্সিট কোডটো ছল্ভ কৰাৰ কাৰণে আপোনালোকে এই এপছটো আহিব, যেনেকুৱাকৈ মই প্ৰথমত দেখিছিলোঁ প্ৰেছ কৰিব, প্ৰেছ কৰাৰ পিছত এপ ইনফো আহিব, এপ ইনফোত ক্লিক কৰি আপোনালোকে ডাটাটো ক্লিয়াৰ কৰিব, ষ্টৰেজত আহিব, আহি আপোনালোকে ক্লিয়াৰ ষ্টৰেজ কৰিব, আপোনালোকৰ যি এডিট লিমিট এক্সিট আছে সেইটো ছল্ভ হৈ যাব। আশা কৰিছোঁ আপোনালোকে যদি এনেকুৱা ধৰণে যদি ছাবমিট কৰে তেনেহ'লে যি আপোনালোকে TRLৰ বেছলাইন এছেছমেণ্টৰ ছাবমিশ্যনৰ যিবিলাক ইছ্যু আছে সেইখিনি একেবাৰে ছল্ভ হৈ যাব আৰু আপোনালোকে হয়তো নেক্সট ডে আৰু কৰাৰ লগে লগে আপোনালোকে ৰিপৰ্টখিনি নাপায়,
আপোনালোকে এপছত দেখা পাব, কিন্তু আপোনালোকে ডিষ্ট্ৰিক্ট বা ষ্টেটৰ পৰা যেতিয়া আহিব সেইটো দেখা নাপায়। নেক্সট ডে তাৰমানে আজি যদি কৰা হয় আজি ৰাতি 12টাৰ পিছতহে সেইখিনি পৰ্টেলত আপডেট হৈ যাব, অহাকালিহে আমি এইখিনি পাব পাৰিম। তো এইখিনিৰ ক্ষেত্ৰত আশা কৰিছোঁ আপোনালোকে সকলোৱে বুজি পাইছে। যদি তথাপিতো কাৰোবাৰ কিবা যদি টেকনিকেল প্ৰব্লেম আৰু যদি এৰাইজ হয়, আপোনালোকে দেখা পায় যে এইটো হোৱা নাই, তথাপিতো ছাবমিট হোৱা নাই বা লিষ্টত নামটো অহা নাই, ছাবমিশ্যন লিষ্টত নামটো অহা নাই, আপোনালোকে এই ভিডিঅ'ৰ তলত কমেণ্ট বক্সত আপোনালোকে পাব। কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব, যিমান দূৰ পৰা যায় মই এইখিনি ছল্ভ কৰাৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভাল পাইছে ভিডিঅ'টো আৰু হেল্পফুল হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ পাহৰি নাযাব। থেংক ইউ।